আমাৰ ৰাস্তাৰ যিটো পৰিস্থিতি আপুনি চাব পাৰে ইয়াত আপুনি দেখিব পাৰিছে পুৰা পানী হৈ গৈছে ঠিক আছে পানী ইমানেই হৈছে যে আমি খোজকাঢ়িব নোৱাৰোঁ আমি ৰাস্তাত ওলাব নোৱাৰোঁ আমি ইয়াত আমাৰ টাউন কমিটি আছে আমাৰ পৌৰসভা আছে আমি তেওঁলোকক কৰ্তৃপক্ষক আমি বাৰে বাৰে জনাইছোঁ তেওঁলোকক এইটো কথা বাৰে বাৰে দাঙি ধৰিছোঁ যে আমাৰ ৰাস্তাৰ অৱস্থা কেনেকুৱা এটা ড্ৰেইনৰ কথা পাতি তেওঁলোকে এটা ড্ৰেইন দিছে কিন্তু আপোনালোকে চাব পাৰে ড্ৰেইনৰ যিটো অৱস্থা সেয়া কিন্তু সঁচাকৈ শোচনীয় আৰু আমাৰ ইয়াৰ ৰাইজ কমচে কম 20 ঘৰমান মানুহ আমি ইয়াত আছোঁ আমি চৰম পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে আপুনি ৰাস্তা চাব পাৰে আমি অফিচ আদালত ক'তো যাব পৰা নাই ঘৰৰ বাচ্চা এটা আছিলে সি 3 দিন 5 দিন ধৰি এনেকুৱা বোকা পানীৰে পাৰ হৈ এতিয়া বেমাৰত পৰিলে আপুনি চাব পাৰে এনেকুৱা পৰিস্থিতিত ড্ৰেইনৰ পানীৰ লগতে ওপৰৰ আনপ্লেন্ড এটা ড্ৰেইন বনাইছে ড্ৰেইনৰ কোনো পৰিস্থিতি নাই এইফালৰ পৰা ওখ হ'ব লাগিছিলে তাত আছে ওখ এইফালে ডাউন ড্ৰেইনখনৰ মুখখন খুলি দিয়া নাই আমাক আৰু বেলেগ ঘৰৰ একদম ওপৰৰ পৰা পানী আহি পেলাই আমাৰ গোটেই ঘৰখনৰ যিমানখিনি ঘৰ আছে প্ৰতিজন ঘৰৰ মানুহে আজি এই ধৰণৰ প্ৰব্লেম আমি ফেচ কৰি আছোঁ আজি প্ৰতিজন ঘৰৰ মানুহৰ বয়সস্থ মানুহ আছে তেওঁলোকক আমি ডক্টৰৰ ওচৰত নিব পৰা নাই ডক্টৰ মাতিবলগীয়া হ'ল তেওঁলোকে ক'লে আমাক যে এডমিট কৰাব লাগে কিন্তু এনেকুৱা পৰিস্থিতিত আপুনি কওক না আমাৰ ৰাস্তা ভাল হৈ আছে ৰাস্তাৰ অৱস্থা চাব পাৰে আপুনি এটা গাড়ী সোমাব নোৱাৰোঁ এনেকুৱা পৰিস্থিতিৰ সন্মুখীন আমি সকলো মানুহ ইয়াত কেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হৈছোঁ সেয়া আমি বাৰে বাৰে তেওঁলোকক আমি আবেদন কৰিছোঁ তেওঁলোকক বাৰে বাৰে জনাইছোঁ তেওঁলোকক দাবী উত্থাপন কৰিছোঁ যে আমাৰ ৰাস্তাৰ বাদেই দিছোঁ আমাৰ কিমান দিন বিচাৰি আমি ড্ৰেইনখন পালোঁ ভাল কথা ড্ৰেইন দিছে কিন্তু আপুনি চাব পাৰে ড্ৰেইনৰ যি পৰিস্থিতি ড্ৰেইন দিয়াতকৈ নিদিয়াই ভাল আছিলে আজি চাওক ড্ৰেইন দিয়াৰ পৰিণতি আমি ৰাস্তা বেয়া হৈছে আমি আগত কমচে কম কিবি প্ৰকাৰে আমি ওলাই যাব পৰা অৱস্থাত আছিলোঁ যেনতেন আমি কিন্তু এইটো বিগত 5 বছৰ ধৰি আমি এনেকুৱা ধৰণৰ প্ৰব্লেম ফেচ কৰি আছোঁ কিন্তু এইবাৰ ড্ৰেইন হোৱাৰ পাছৰ পৰা আমি আৰু পৰিস্থিতি আৰু চৰম সীমাত পালেগৈ এনেকুৱা পৰিস্থিতি উদ্ভৱ হ'ল যে দেখা গৈছে যে আমি খোজকাঢ়িব নোৱাৰোঁ আমি যাব নোৱাৰোঁ ৰাস্তাত এইফালে আপুনি যদি অলপ কেমেৰাখন চাই আপুনি চাব পাৰিব এইফালে যে পুৰা পানী হৈ আছে এইখন ঘৰৰ মানুহটো ওলাবলৈ কোনো পৰিস্থিতিয়ে নাই আমি তেনেকুৱা এটা পৰিস্থিতিত দিন কটাই আছোঁ আমি তেওঁলোকক বাৰে বাৰে আবেদন কৰিছোঁ আৰু নোৱাৰি পেলাই আমি মানে আপোনালোকৰ থ্ৰুত তেওঁলোকক জনাব বিচাৰিছোঁ যে কিবা ধৰণে হ'লেও আমাৰ ৰাস্তাৰ বা এইখন পৰিস্থিতিৰ কিবা এটা মানে সমাধান দিয়ক আমাক আৰু এটা কথা আমি নালাখন যেতিয়া বনি আছিলে তেতিয়া আমি বাৰে বাৰে তেওঁলোকক জনাইছোঁ যে নালাখন ভালকৈ বনা নাই কিন্তু আপুনি ভিতৰৰ প্লাষ্টাৰ যদি চাই আপুনি যদি ইয়াৰ মেৰামতিৰ অৱস্থা চাই আপুনি যদি ইয়াৰ কাৰিকৰী চাই প্ৰতিটো ক্ষেত্ৰত আপুনি কিন্তু লক্ষ্য কৰিব যে প্ৰতিটো ক্ষেত্ৰতে কিবা নহয় কিবা তেওঁলোকে বেলেগ ধৰণে কিবি কৰি গুচি গৈছে কামটো শেষ কৰিব লাগে বিলখন পাছ হ'ব লাগে আৰু এনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হৈছে আমি বাৰে বাৰে কৈছোঁ বেলেগ একো নাই আমাৰ সাধাৰণ যিবিলাক সমস্যা অলপ এইখিনিতো উদ্ধাৰ হ'ব লাগিব নহ'লেতো আমি মানে যাব নোৱাৰিম ক'ৰবাত কৰিব নোৱাৰিম আমি কামবিলাক কৰিব নোৱাৰিছোঁ সেয়া আবেদন কৰিছোঁ কণ্ট্ৰেক্টৰক কৈছিলে নে যি কণ্ট্ৰেক্টৰে বনাইছে কণ্ট্ৰেক্টৰক আমি বাৰে বাৰে কৈছোঁ তেওঁ আহি পেলাই আমাক এইটো কথা কৈছে যে ইয়াত কিবা আছে আমি অলপ মেৰামতি কৰি দিম এইটো কৰি দিম সেইটো কৰি দিম কিন্তু তেওঁলোকে আহি পেলাই এবাৰো চোৱা নাই যে আজি পৰিস্থিতি কেনেকুৱা আমি যেতিয়া কৈছিলোঁ তেতিয়া তেওঁলোকে ক'লে যে আমি এইটো কৰি দিম আমি এইটো অলপ মেৰামতি কৰি দিম তুমি টেনশ্যন নল'বা আপোনালোকে টেনশ্যন ল'ব তেওঁলোকে তলত কাম কৰা নাই এতিয়া আকৌ ওপৰত কাম কৰি আছে এইটোতো কথা হ'ব নালাগে আমাৰ পৰিস্থিতি আমাৰ অৱস্থা অলপতো চাব লাগে আমিও ভোট দিছোঁ আমিও জিকাইছোঁ চবকে তাৰ পৰা আমি ভাবিছোঁ যে আমিও পৰিস্থিতিবিলাকৰ ভাল পৰিস্থিতি পাম কিন্তু আজি যিটো পৰিণতি সেই পৰিণতি কিন্তু সঁচাকৈ মানে মানিব লাগিব যে সেয়া খুব মানে খাৰাপ পৰিণতি বেয়া পৰিণতি এনেকুৱা হ'ব নালাগে আচলতে ৱাৰ্ড কমিশ্যনাৰক জনাইছিলে নেকি আমি ৱাৰ্ড কমিশ্যনাৰক জনাইছোঁ তেওঁ কৈছে যে আমি চাই আছোঁ বস্তুবিলাক ওপৰৰ পৰা নালাটো বন্ধ হৈ আছে এইটো খুলিলে তেনেকুৱা হ'ব কিন্তু আপুনি যদি অলপ ভালকৈ চাই অলপ লক্ষ্য কৰে তেতিয়া আপুনি চাব যে ইয়াৰ মেৰামতিতকৈ আদি কৰি গোটেই যিবিলাক প্লেন পলিচি আছিলে সেইবিলাক কিন্তু একো মানে ভাল প্লেন পলিচি লোৱা নাই তেওঁলোকে সেইটো মষ্ট আনপ্লেন্ড এটা নালা হৈ আছে ইয়াত ড্ৰেইন হৈ আছে এইটো ড্ৰেইনেজ চিষ্টেমটো আপুনি যদি ভালকৈ লক্ষ্য কৰে তাৰ কাৰিকৰী আপুনি ডিফেক্ট পাব তাত বহুত ধৰণৰ মানে হাজাৰটা কাৰিকৰী ডিফেক্ট আপুনি পাব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত